আবেদনকাৰী ৩২,২০,০০০ পদ ১২,৬০০টা নিবনুৱা হৈ থাকি যাব ৩২,৭০,৪০০ গৰাকী এডিআৰইয়ে উদঙাইছে ৰাজ্যৰ ভয়াৱহ নিবনুৱা সমস্যা যেন এমুঠি শাকত এটা জলকীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে এতিয়া এইটো উদাহৰণেই যথেষ্ট ১৫ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ বাবে লিখিত পৰীক্ষা এই পৰীক্ষাই এতিয়া ৰাজ্যত নিবনুৱাৰ অতি ভয়ংকৰ ছবিখন পোহৰলৈ আনিছে ৰাজ্য চৰকাৰে মাজে সময়ে নিবনুৱাৰ সংখ্যাৰ কথা কৈ থাকে যদিও অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অৰ্থাৎ এডিআৰইয়ে উদঙাইছে নিবনুৱাৰ ভয়াৱহ ছবি কাৰণ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১২,৬০০টা বিভিন্ন পদৰ বাবে আবেদনকাৰীৰ সংখ্যা শুনিলে আপুনি আচৰিত হ'ব এই পদকেইটাৰ বাবে মুঠ আবেদনকাৰীৰ সংখ্যা হ'ল ৩২,২০,০০০ গৰাকী ইয়াৰে তৃতীয় বৰ্গৰ পদ ৭,৬০০টা আৰু চতুৰ্থ বৰ্গৰ পদ ৫,০০০টা আনহাতে ৩২,২০,০০০ আবেদনকাৰীৰ ভিতৰত তৃতীয় বৰ্গত আবেদনকাৰী ১৮,৫০,০০০ গৰাকী আৰু চতুৰ্থ বৰ্গত আবেদনকাৰী ১৩,৭০,০০০ গৰাকী উল্লেখ্য ১৫ ছেপ্টেম্বৰত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ তৃতীয় বৰ্গৰ পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ যায় কটকটীয়া নিৰাপত্তা ব্যৱস্থা মোবাইল ইণ্টাৰনেট কৰ্তন আৰু বজাৰ বন্ধ কৰি ২৮খন জিলাৰ ২,৩০৫টা কেন্দ্ৰত অনুষ্ঠিত হয় পৰীক্ষা য'ত অৱতীৰ্ণ হয় ১১,২৩,২০৪ গৰাকী প্ৰাৰ্থী ৰাজ্য চৰকাৰে ৰাজ্যৰ ইতিহাসৰ অতি বৃহৎ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা বুলিও ঢাক ঢোল বজায় কিন্তু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ পাছতো পৰীক্ষাৰ পাছদিনাই অৰ্থাৎ সোমবাৰে ধেমাজিৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য পোহৰলৈ আহে এই কাৰ্যত জড়িত লোককেইজনক গ্ৰেপ্তাৰ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে আনহাতে দেওবাৰে দুয়োবেলা অনুষ্ঠিত হয় তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা পুৱা ৮:৩০ পৰা বিয়লি ৪:৩০লৈ ইণ্টাৰনেট কৰ্তন কৰি ২৭খন জিলাৰ ৮২২টা কেন্দ্ৰত অনুষ্ঠিত হয় পৰীক্ষা মুঠ ৫,২৯৫টা পদৰ বাবে অনুষ্ঠিত এই পৰীক্ষাত অৱতীৰ্ণ হয় ৭,৩৪,০৮০ গৰাকী প্ৰাৰ্থী ইয়াৰে আগবেলা স্নাতক আৰু পাছবেলা মেট্ৰিক উত্তীৰ্ণ চালক পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হয় ইপিনে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সমাপ্ত হ'ব ২৭ অক্টোবৰত উক্ত দিনাও দুইবেলা অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা এই পৰীক্ষাত অৱতীৰ্ণৰ অৰ্হতা হ'ল মেট্ৰিকৰ লগতে ITI উত্তীৰ্ণ আন এটা পৰীক্ষাত অৱতীৰ্ণৰ অৰ্হতা হ'ল অষ্টম শ্ৰেণী উত্তীৰ্ণ ইয়াৰ এটা পৰীক্ষাত অৱতীৰ্ণ হ'ব ৮,২৭,১৩০ গৰাকী আৰু আনটো পৰীক্ষাত অৱতীৰ্ণ হ'ব ৫,৫২,০০০ দুগৰাকী প্ৰাৰ্থী কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে ১২,৬০০টা পদৰ বাবে আবেদনকাৰী ৩২,২০,০০০ৰ ভিতৰত উক্ত নিৰ্দিষ্ট সংখ্যকেহে নিযুক্তি পাব বাকী বৃহৎ সংখ্যক নিবনুৱাৰ কি হ'ব হয় চৰকাৰী নিযুক্তিৰে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰি কিন্তু এই নিবনুৱাসকলৰ স্বাৱলম্বনৰ বাবে চৰকাৰে কি ব্যৱস্থা ল'ব সেয়াহে হৈ পৰিছে ডাঙৰ প্ৰশ্ন নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট